বিধানসভাত নিমাত অসম প্ৰদেশ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে শূন্য অভিযোগ কংগ্ৰেছী নেতা মন্ত্ৰীৰ 3 দিনত এটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখ নকৰিলে কংগ্ৰেছে নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাস চলি আছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আশা কৰা হৈছিল এই সভাত বিৰোধী পক্ষই ৰাজ্যত সংঘটিত প্ৰত্যেকটো অনিয়ম তথা গাফিলতি সন্দৰ্ভত চৰকাৰক জবাবদিহি কৰিব বিশেষকৈ কংগ্ৰেছৰ বিধায়কসকলৰ পৰা এই ক্ষেত্ৰত বিশেষ আশা কৰা হৈছিল কিন্তু বিধানসভাৰ মজিয়াত আশা কৰা কথাটোৰ সম্পূৰ্ণ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে বিজেপিৰ সমুখত যেন নিষ্প্ৰভ হৈ পৰিছে কংগ্ৰেছ কোনো এটা বিষয়তে বিৰোধীয়ে বিজেপিৰ নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক উভতি ধৰিব পৰা নাই হেয়া লাগিলে নিযুক্তি কেলেংকাৰী হওক বা বহু চৰ্চিত ভূমি কেলেংকাৰী হওক নিৰ্বাচন চমুচাপিয়াহৰ পৰিপ্ৰেক্ষিতত এইবাৰ দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছক এক নতুন উদ্যমত দেখা গৈছে ইতিমধ্যে কেন্দ্ৰত কংগ্ৰেছে এক নতুন ৰূপত প্ৰত্যাৱৰ্তন কৰিছে দেশত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলক ক্ৰমাৎ শক্তিশালী ৰূপত দেখা গৈছে কেন্দ্ৰৰ সমান্তৰালকৈ অসমতো প্ৰদেশ কংগ্ৰেছক লৈ ৰাইজে ক্ৰমাৎ যোগাত্মক দৃষ্টিভংগী লোৱা পৰিলক্ষিত হৈছিল কিন্তু শেহতীয়াকৈ চলি থকা অসম বিধানসভাৰ অধিৱেশনত সম্পূৰ্ণ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে কংগ্ৰেছৰ বিধায়কসকলে যেন কিবা বুজাব নোৱাৰা কাৰণত মুখত পিঠা ভৰাই থাকিল এতিয়া অসমক জোকাৰি যোৱা ইছুৱে ইছু কিন্তু কোনো এটা ইছুক লৈয়ে কংগ্ৰেছে বিধানসভাত চৰকাৰক জবাবদিহি কৰিব পৰা নাই যেটো সময়ত ৰাজ্যিক বিজেপিৰে একাধিক নেতাই চৰকাৰত সংঘটিত হোৱা অনিয়মৰ অভিযোগ উত্থাপন কৰিছে চাকৰি ক্ষেত্ৰত ধনৰ লেনদেনৰ স্পষ্ট ইংগিত দিছে সেই সময়তে পিছে কংগ্ৰেছে এই ক্ষেত্ৰত বিধানসভাত বিষয়টো সবল ৰূপত উপস্থাপন কৰিব পৰা নাই বা কৰা নাই বিজেপি কৰ্মীৰ ঘৰতেই চাকৰি কেলেংকাৰী বহু নথি উদ্ধাৰ হৈছে কিন্তু ইমানৰ পাছতো বিধানসভাৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে এনে বিষয় উত্থাপন কৰিব পৰা নাই বিৰোধী কংগ্ৰেছে 3 দিনে বিধানসভাৰ মজিয়াত নিমাত হৈ থাকিল কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়া ৰেকিবুল হুছেইন তথা অন্য বিধায়কসকল কেৱল বটদ্ৰৱৰ বিধায়িকা শিৱামণি বৰা আৰু বিধায়ক অখিল গগৈ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হয় মূলতঃ বিধানসভাত অসম প্ৰদেশ কংগ্ৰেছৰ নিষ্ক্ৰিয় প্ৰদৰ্শনে নিৰাশ কৰিছে সমগ্ৰ ৰাজ্যবাসীক যোৱা 7 বছৰে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ সহকাৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে চাকৰি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি ভূমি কেলেংকাৰী বিভিন্ন আঁচনি ৰূপায়ণত হোৱা কেলেংকাৰী ৰাজ্যত ঋণৰ অভূতপূৰ্ব বোজা মূল্যবৃদ্ধি নিবনুৱা সমস্যা ইত্যাদি কিমান যে বিষয় কিন্তু ইয়াৰে এটা বিষয়কো বিধানসভাত উত্থাপন নকৰিলে কংগ্ৰেছৰ বিধায়কসকলে প্ৰদেশ কংগ্ৰেছৰ এই আচৰণক লৈ চিন্তিত হৈ পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব বিধানসভাৰ অধিৱেশনত অসম প্ৰদেশ কংগ্ৰেছৰ এনে নীৰৱ ভূমিকাই আগন্তুক লোকসভা নিৰ্বাচনত যে দলটোৰ ক্ষতি কৰিব হেয়া প্ৰায় নিশ্চিত বুলি বহুতে আলোচনা কৰিছে